প্ৰদান কৰা কেইখনমান ৰাজ্যৰ ভিতৰত অসমো এখন। চৰকাৰী চাকৰি আৰু আমাৰ প্ৰতিশ্ৰুতি যুৱ প্ৰজন্মক চৰকাৰী খণ্ডত 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আমাৰ চৰকাৰ শাসনলৈ আহিছিল। 2021 চনৰ 10 মেৰ পৰা চৰকাৰী খণ্ডত 21,920 গৰাকী প্ৰাৰ্থীৰ চৰকাৰ নিযুক্তি দিছে আৰু ইয়াৰ উপৰি ৰাজ্য চৰকাৰে আৰু 40,000 চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু আমি 10 তাৰিখৰ পৰা 20 মেৰ ভিতৰত এই পৰ্যায়ও শীঘ্ৰে সমাপ্ত হ'ব। ইয়াৰ পিছত অধ্যক্ষ মহোদয় মই আহিছোঁ 1 লাখ নিযুক্তিলৈ। অতি সন্তুষ্টিৰে মই এক পবিত্ৰ সদনত জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰে ইতিমধ্যে বিভিন্ন বিভাগত প্ৰায় 42,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিছে। তদুপৰি আমাৰ চৰকাৰৰ 2 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে 2023 বৰ্ষৰ 10 ভিতৰত 20 মেৰ ভিতৰত আন 40,000 প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। বৰ্তমান প্ৰায় 18,000 পদ নিযুক্তিৰ বিভিন্ন পৰ্যায়ত আছে আৰু অতি শীঘ্ৰে এই নিযুক্তিৰ কাম আমি সম্পূৰ্ণ কৰিম। বৰ্তমানে থকা মানৱ সম্পদৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগতে চৰকাৰী ব্যৱস্থাত পাৰদৰ্শিতা অনাৰ বাবে এটা বিভাগৰ পৰা আন এটা বিভাগলৈ চৰকাৰী কৰ্মচাৰী সালসলনি কৰিবলৈ আমাৰ চৰকাৰে চলিত বৰ্ষত এখন বিধেয়ক উত্থাপন কৰিব। যদিও কৰ্মচাৰীসকলে তেখেতৰ বিভাগটোৰ পেৰোলত থাকিব, তথাপিও বেলেগ বিভাগে তেখেতৰ সেৱাৰ সদব্যৱহাৰ কৰিব পাৰিব। অধ্যক্ষ মহোদয়, অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ চৰকাৰখনে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি পৰামৰ্শদাতাৰ জৰিয়তে তেওঁলোকৰ মাজত কেৰিয়াৰ সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে আৰোহণ নামৰ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীৰ কেইবাখনো আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও মত বিনিময়ৰ সুযোগ লাভ কৰিছে। ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো প্ৰথম স্থান লাভ কৰি 9ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকললৈ টেবলেট প্ৰদান কৰা হ'ব আৰু এই টেবলেটসমূহত শৈক্ষিক বিষয়বস্তু যোগানেৰে কেন্দ্ৰীয় এজেন্সি আৰু পৰামৰ্শদাতাৰ সৈতে যুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে প্ৰজ্ঞান ভাৰতীৰ অধীনত বিগত বৰ্ষত অধ্যক্ষ মহোদয় মই আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ গৈছোঁ। অধ্যক্ষ মহোদয়, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত এটা পৃথক উপশ্ৰেণী হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব আৰু এই ক্ষেত্ৰত আইনী চৰ্তাৱলী সাপেক্ষে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত OBC কোটাৰ ভিতৰত তেওঁলোকৰ বাবে 3% সংৰক্ষণৰ ব্যৱস্থা বিবেচনা কৰা হ'ব। অধ্যক্ষ মহোদয়, সাংস্কৃতিক পৰিচয় অব্যাহত ৰাখিম আৰু ইয়াৰ বাবে মই বাজেটত 108 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। এখোজ আগুৱাই আমি আপোন বাহন আঁচনিখন প্ৰৱৰ্তন কৰিছোঁ, যাৰ যোগেৰে মটৰ গাড়ী ঋণৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে নতুনকৈ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলেও 2% ঋণ ৰেহাইৰ বিশেষ সুবিধা লাভ কৰিব। মহিলা আৰু দিব্যাংগজনৰ বাবে ই 3%লৈ বৃদ্ধি কৰা হৈছে আৰু এই